আজি আমি দেখা পাইছোঁ যে এইখন চৰকাৰ ৰাইজৰ পৰা পইচা তুলি নিজৰ পৰিয়ালৰ নামত যে মিডিয়া চেনেল খোলা আছে তাত দি আছে। ৰাইজে সেইকাৰণে টেক্স দিছে নেকি? ৰাইজে সেইকাৰণে GST দিছে নেকি? এতিয়া ৰাইজৰ ওপৰত টেক্স লগাই, টোল টেক্স লগাই, GST লগাই, ইলেক্ট্ৰিচিটি বিল লগাই, সেই পইচাবোৰ লৈ এতিয়া তেওঁলোকে নিউজ লাইভৰ ইস্তিহাৰ আৰু বিজ্ঞাপনৰ বাবে কি কৰি আছে, ব্যৱহাৰ কৰি আছে। আমাৰ খেতিয়কসকল, আমাৰ হাজিৰা কৰা মানুহসকল ইমান কষ্ট কৰিছে নিজৰ ঘৰ চলাবলৈ, নিউজ লাইভ চেনেলৰ কাৰণে তেওঁলোকে চলোৱা নাই। কিন্তু আজি এয়া হৈছে বৰ্তমানৰ পৰিস্থিতি। এই চেনেল আগতেও আছিলে, আমাৰ দিনতো আছিলে, কিন্তু আজিৰ তাৰিখত এই চেনেলে এডভাৰটাইজমেণ্ট নামত কিমান টকা পইচা পাইছে আৰু আগতে কিমান পাইছে তুলনা কৰিলেও হিন্দী চিনেমা যে কয় দুধ কা দুধ পানী কা পানী হৈ যায়। আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী গাদীত বহি থকা পিছত নিউজ লাইভে এডভাৰটাইজমেণ্ট নামত কিমান টকা পইচা পাইছে ৰাজহুৱা কৰক, আমি সকলোৱে বুজি পাই যাম কি হৈছে। আৰু সেইকাৰণে ৰাইজে কৈছে যে কংগ্ৰেছ ওলাই আহা, আমাৰ ওচৰলৈ আহা, আমাক অহংকাৰ পৰা বচোৱা, আমাক বিভাজনকাৰী ৰাজনীতিৰ পৰা বচোৱা, আমাক হিংসা কৰা ৰাজনীতিৰ পৰা বচোৱা। আৰু মুখ্যমন্ত্ৰী মহোদয় নিজৰ গাড়ী সুৰক্ষা কৰাৰ বাবে এতিয়া অসমৰ চাৰিওফালে সংঘাত লগাবলৈ বিচাৰিছে। চাৰিওফালে কেতিয়াবা আহোম আৰু মাৰৱাৰীৰ মাজত সংঘাত লগাব, কেতিয়াবা কোচ ৰাজবংশী আৰু বড়োৰ মাজত সংঘাত লগাব, কেতিয়াবা উজনি আৰু নামনিৰ মাজত সংঘাত লগাব, কেতিয়াবা কাৰ্বি আৰু আদিবাসীৰ মাজত সংঘাত লগাব, কেতিয়াবা ব্ৰহ্মপুত্ৰ আৰু বৰাকৰ মাজত সংঘাত লগাব, কেতিয়াবা অসম আৰু মেঘালয়ৰ মাজত সংঘাত লগাব। আমি কৈছো, আমি তেওঁলোকক চেলেঞ্জ দিছো যে আমি অসমৰ ভিতৰত, আমি মানে কংগ্ৰেছ দল, আমি কংগ্ৰেছ দল অসমৰ ভিতৰত আমি সংঘাত হ'বলৈ নিদিওঁ। উজনি আৰু নামনিৰ মাজত সংঘাত হ'বলৈ নিদিওঁ, হিন্দু আৰু মুছলিমৰ মাজত সংঘাত হ'বলৈ নিদিওঁ, আহোম আৰু বঙালীৰ মাজত সংঘাত হ'বলৈ নিদিওঁ, বিহাৰী আৰু মাৰৱাৰীৰ মাজত সংঘাত হ'বলৈ নিদিওঁ, উজনি আৰু বাৰাকৰ মাজত সংঘাত হ'বলৈ নিদিওঁ। এই অসম মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অসম হৈ থাকিব, আজান পীৰৰ অসম হৈ থাকিব, লাচিত বৰফুকনৰ অসম হৈ থাকিব, জ্যোতিপ্ৰসাদ আগৰৱালৰ অসম হৈ থাকিব। এই অসমৰ ভিতৰত সকলোৱে শান্তি সহকাৰে, সন্মান সহকাৰে জীয়াই থকা অধিকাৰ, এই অধিকাৰ যদি বিজেপি দিব নোৱাৰে, কংগ্ৰেছৰ পৰৱৰ্তী সময়ত দিব।